হায় ৰাম কি হৈ গ'ল আজি বৰ দেৰি হৈ গ'ল দেই লগৰখিনিয়ে চুলাই খুৱাই আছিলে সময়টো নেচালোৱে নহয় সোনকালে ঘৰৰ ভিতৰত সোমাও সোনকালে সোমাও নহ'লে আহিবই সেইটো গাঁৱত 11টা বজাৰ পাছত কোনো বাহিৰত নোলায় নহয় আহিছে নেকি বাৰু নাই ন সোনকালে যাওঁ ঘৰৰ ভিতৰত ভালে কুশলে ঘৰ পালোহি আৰু দেই ভগৱানৰ কৃপাত আৰু মোৰ লগত একো বেয়া ঘটনা নঘটিল ইয়াতকৈ আগতে সেই বস্তুটো ঘৰ পাইহি মোৰ সোনকালে শুই থাকো 11টা বাজি পাৰেই হ'ল ককাই পানী এগিলাচ দিব নেকি বৰ জোৰকৈ পানী পিয়াহ লাগিছে দিয়ক না পানী এগিলাচ দিয়কচোন আৰে ৰাতি 12টা বাজিলে ছোৱালী এজনী অকল মোৰ ঘৰতে পানী বিচাৰি আহিছে নে এইটো মানুহ নহয় দেই ছোৱালী নহয় বেলেগ কিবা বস্তু হয় বেয়া বস্তু প্ৰভু মোক বচাওক অথনিৰ পৰা পানী এক গিলাচ খুজি আছো আপুনি সেইটো দিব নোৱাৰেনে আপুনি যদি নিদিয়ে মই নিজে লৈ ল'ম কয় সোনকালে দিয়কহি মই পানী পিয়াহ তৰপি আছো সোনকালে আহক কি কৰো কি নকৰো মানুহ হয় নে বেলেগ বস্তু ধৰিবলৈকে পৰা নাই নহয় যা দি দিয়ক একো নহয় যি হ'ব দেখা যাব ভগৱান আছে নহয় আহিবনে নে মই যাওঁ ভণ্টি এয়া লোৱা তোমাৰ পানী ধন্যবাদ এয়া মই কি দেখিলো এয়া মই সপোন দেখি আছো নে এইটো আচলি হয় মই ঘৰৰ ভিতৰত যাওঁ দেই মই আহিবই নালাগিছিলে ৰ'ব কৰলৈ যায় মোৰ লগত নাথাকে নেকি আপুনি আহকচোন এফালে আহক এয়া কিহৰ মাত হয় মই কেলে আজি লগৰখিনিৰ লগত গ'লোগৈ মই যাবই নালাগিছিলে কি হৈছে আহক এইফালে আহক বচা আজিবা মোৰ লগতে থাকিবা দেই মা মই স্কুললৈ যাওঁ দেই দেৰি হৈছে মোৰ ঠিক আছে যা খালি ৰাস্তাৰ কিনাৰে কিনাৰে যাবি ৰাস্তাৰ মাজত নাযাবি গাড়ী চাড়ী আহি থাকে নহয় ভয় নালাগে মা তুমি যে নহয় এনে চিন্তা সোপা কৰি থাকা মোৰ একো নহয় মই যাওঁ দেই দেৰি হ'লে আকৌ পানিছমেণ্ট দিব মাষ্টৰে মই যাওঁ কথা পাতি থাকিবলৈ সময় নাই নয়ন গ'ল আৰু দেই এবাৰ চাহ একাপ বনাই মেলি খাওঁগৈ সদায় ইয়াত মানুহ ভিৰ থাকে আজি কি হ'ল মানুহ এটাও নাই যে এইডোখৰ জেগাত নয়ন তাৰ কাৰণে ৰখি আছো বে কোন আৰে মই ফুলেশ্বৰ ফুলেশ্বৰ তই কি কৰি আছিলিনো নহয় চাই আছো আকৌ সদায় জেগাডোখৰ ইমান ভিৰ থাকে আজি মানুহ এটাও নাই দেখা নহয় তই নাজানো নেকি গাঁৱৰ মানুহ এটা মৰিলে নহয় ভূতজনী মাৰি পেলালে সেই তাতেই মানুহবোৰ আছে চব হে কি ভূতে মাৰিলে মানুহজনক তই কি কথাষাৰ নেজান নেকি আৰে তো নেজানো মই চব মানুহ গোটেই গোট খাইছেগৈ জেগাডোখৰ দূৰ নহয় ব'ল স্কুল যাওঁতেচোন সেই জেগাডোখৰ আমি পাৰ হৈ যাম ব'ল চাই লওঁ মানুহটো কেনেকুৱা অৱস্থা ব'ল খালি মোৰ যে বিশ্বাসে হোৱা নাই দেই ভূত আছে বুলি আৰে পাপাজি এনেকা লাগিছে যেনিবা মানুহজনে সাপ ফালৰ পৰা চিতৰালে আনিছে সেইফালে গোটেই তেজেই তেজ তেজৰ ৰংটো যে অলপ বেলেগ বেলেগ লাগিছে যেনহে পাইছো মানুহজনৰ গাৰ পৰা যোনটো তেজৰ ৰংটো আহিছে নহয় সেই ৰংটো এই চুচৰালৈ আহোঁতে যোনখিনি তেজ বৈ আহিছিলে সেনেকুৱা নহয় কোনে মাৰিলে মানুহজনক লাগতে মাৰি মাথা টিকা যি আছে চব ফালিম দেই চাহ মই কৈছিলো নাই
সঁচাকে মানুহ এজন মৰিছে ভূতৰ কাৰণে। বে সঁচাকে ইমান দীঘল দাই এখন সোমাই দিলে পেটতে মানুহজনৰ। হয় ল'ৰা, তহঁতি দুইটা ইয়াৰ পৰা যাগৈ। এইবোৰ বস্তু তহঁতি ইমান সৰুতে চাব নালাগে, তহঁতৰ মাথাত বৰ বেয়া প্ৰভাৱ পৰিব। যা। ঠিকে তহঁতি যাগৈ যা। হয় নয়ন, আমি যাংগে বল। বল। ঐ বহুত দেৰি হ'লেই, সোনকালে বল, মাষ্টৰ আহিলেই চাগে। চলিত ধৰি ঘূৰাই দিব এতিয়া যদি দেৰি কৰোঁ আমি। ঠিকে বয়। ঐ মণি, তই গম পাৱ নাই ভূতে আৰু এজন মানুহক মাৰি পেলালে নহয়। গম পাওঁতো, আহোঁতে দেখিছো নহয় গোটেই মানুহজন তেজে তেজ। এই দাখন পেটতে সোমাই থৈ দিছে আৰু ইমান দীঘল হয় দাখন। সঁচাকে সেনেকুৱা দাখন নাই চাগে কতো, ইমান দীঘল। মোৰ সমানে হৈ চাগে দাখন, নহ'লে মোতকৈ দীঘল হয়। ঐ আজি তই যাবি নেকি বাহিৰত ওলাই যাওঁ? মানুহে কয় নহয় 11টা বজাৰ পাছত যোনে যায় তাকে ভূতটোৱে মাৰে। সেই মানুহজনক কালি ৰাতি 11টা বজাত ঘৰত সোমাইছিলেহি। যাম। মোৰ যে কিন্তু এতিয়াও বিশ্বাসেই নাই হোৱা সেই মানুহজনক ভূতে মাৰিছে। মোৰ যে এতিয়াও এনেকুৱাই লাগিছে যেন মানুহে মাৰিছে নেকি। হ'লেও বলচোন আজি 11টা বজাত আমি দুইটাই ওলাই যাম ঘৰৰ পৰা। পাগল হৈছে নেকি? নে মৰিবলৈ মন গৈছে? ৰাতি 11টা বজাত ঘৰৰ পৰা বাহিৰত ওলাই যদি যাওঁ নহয় তহঁতি নেবাচ কিন্তু দেই। বৰখন থাকিবতো ভূত বৰ। ঐ মণি, তই এনেও ভয় খাই আছ, বল আমিও যাওঁ, মজা লাগিব বলচোন। এই ভূত চুত নাই একো নহয়। তহঁতি 3টা যদি যাওঁ ময়ো যাম তেনেহ'লে। আজি ৰাতি মনে ঘৰৰ পৰা ওলাই আহিম। তেনেহ'লে একেবাৰে পাক্কা হৈ গ'ল, আজি ৰাতি 11টা বজাত ঘোষ্ট হাণ্টিং। মা মই স্কুলৰ পৰা আহিলোঁ দেই, মই খেলিবলৈ যাওঁ। ক'ত যাওঁনো? স্কুলৰ পৰা আহিছহে, ভাত অলপ খাই লওঁ আকৌ। তাৰমানে স্কুলৰ পৰা আহোঁতে ৰাস্তাতে ঠাণ্ডা আৰু এইটো কি কয়তো কচৰি এটা খাই লৈছিলোঁ। লগৰটোৱে খুৱাই দিছিলে কাৰণে, পইচা দিছিলে কাৰণে একেবাৰে খাই লৈছিলোঁ। পেট ভৰি আছে, মই খেলি মেলি আহি লওঁ, তাৰপৰা ভাত খাম দেই। তেনেহ'লে মই তোৰ ভাতখিনি ঢাকি থৈ দিওঁ। ঢাকি থৈ দিয়া। ইমান পাতলা থৈ দিছে, খোৱা বোৱা নকৰে কাৰণেতো দিনটো খেলি থাকে অকল লগৰ সোপাৰ লগত। ফুলেশ্বৰ দৰ্জাখন খোলা আছে, মই ভিতৰলৈ আহি দিছোঁ দেই। তো তেনেহ'লে কি কৰা যায় এতিয়া ন? কিবা এটা কৰিব লাগিব। তহঁতি দেখোন আগৰ পৰাই আছ ইয়াত। তাৰমানে আজি যে আমি 11টা বজাত ওলাই যাম ঘৰৰ পৰা, সেইটো কথাকে ভাবি আছিলোঁ। তই ক? ময়ো সেইটো কথাই অলপ সোধ পোছ কৰোঁ বুলি আহিছিলোঁ। কোনে যাব, কোনে নেযায়। আমাৰ 3টাৰ যে কনফাৰ্ম হৈ গ'ল, আমি যামেই। বাকী থাকিলে তই যাওঁ নে নেযাওঁ কৈ দে এতিয়াই। এটা আইডিয়া আছে। আমি এইটো ঘৰত কিমান গৈ থাকিম ন মাতিবলৈ। এটা কাম কৰোঁ, আমি একদম কাটি 11টা বজাতেই আমি 4টাই একদম পুৰণা গছজোপা আছে যে সেই তাতে তলতে আহিম দেই। সেইটোৱে ভাল হ'ব। আইডিয়াটো কিন্তু বেয়া নহয় দেই। আমি ঘৰত গৈ থাকিলে আকৌ সময় নষ্ট হ'ব ন। আমি এতিয়া নিজে ওলাই আহিলে আকৌ সময়ো বাচিব আৰু আমি লগো পাই যাম একেটা জেগাতে। পিছে নয়ন, তই কি কৱ? এতিয়া তহঁতি যদি আইডিয়াটো ভাল পাইছ, মইনো কি ক'ম আকৌ। ঠিক আছে বাৰু, ময়ো একে তহঁতৰ নিচিনাই। তেনেহ'লে আজি ৰাতি ঘোষ্ট হাণ্টিং, ভূতৰ টিকা চিকা ফালি পঠাম গুৰিয়াই। এটা কাম কৰোঁ, আমি বেছি দেৰিলৈকেতো বাহিৰত থাকিব নোৱাৰোঁ, কাৰণ আমাৰ মা দেউতাইতো খং উঠিব ন যদি গম পাই আমি ওলাই গৈছোঁ বুলি। এনেও সিহঁতিতো মানে ন ভূত চুত। আমি এটা কাম কৰোঁ, আমি এতিয়াহে ৰাস্তা এটা বনাই লওঁ, আমি কোনফালে যাম। লগতে আমি এনেকুৱা এটা জেগা ল'ম নহয় যোনটো জেগা মানে অলপ জংঘল ফালে দিও যায়, কাৰণ আমি যদি গোটেই গাঁৱতে ঘূৰি ফুৰোঁ মানুহে দেখি পাব ন, সেইবাবেই। আৰু আমি 11টা বজাত যাম আৰু 12টা বজাৰ আগে আকৌ উভতি আহিম। সেইটো ভাল হ'ব। বল এতিয়া ৰাস্তাটো চাই আহোঁগৈ, পিছতকৈ আকৌ সময় নহ'বগৈ নহয়। মোৰ আকৌ আজি টিউচনো আছে। বল এতিয়া ৰাস্তাটো চাই আহোঁগৈ। বল।
প্ৰথমতে আমি নয়নৰ ঘৰৰ পৰা আৰম্ভ কৰিম দেই। নয়নৰ ঘৰৰ এই ৰাস্তাটোৰ পৰা আমি চিধা যাম। ঠিক আছে, হ'ব যেনেকুৱা হ'লেও। তাৰ পাছত আমি চিধা গৈ মেলি সোঁ চাইডে ঘূৰি দিম, কাৰণ বাওঁ চাইডে গাঁৱৰ মানুহখিনি অলপ বেছি দেৰিলৈকে থাকে। ঠিকে, কিন্তু 11টা বজাৰ পাছত কোনো নাথাকে। কোনো নাথাকিলেও কি হ'লনো, ঘৰৰ ভিতৰত থাকে ন, বাহিৰতহে নাথাকে, গম পাবতো আমি আছো বুলি। সেইবাবে আমি সোঁ চাইডে ঘূৰি দিম। ঠিক আছে। তাৰ পাছত আমি আহি পামহি মনিকা ঘৰলৈ। আমি এতিয়া মনিকা ঘৰৰ পৰা একদম চিধা যাম দেই। তাৰ পাছত আমি জংঘলৰ ফালে পামগৈ। সেনেকৈ কৰি কৰি আমি অলপ জংঘলৰ ভিতৰলৈকৈ যাম। তাৰ পাছত অলপ ঘূৰি দিম। ঠিক আছে তেনেহ'লে, মই যে নাযাওঁ দেই আৰু। মই যে ভাত নাই খোৱা, মই ভাবিছিলোঁ তহঁতৰ লগত ৰাস্তা চামহি বুলি। আৰু মই নাযাওঁ দেই, এনেও ইয়াৰতো টিউচনেই আছে চাগে। তেনেহ'লে আজি ৰাতি একেবাৰে একদম ঘোষ শান্তি ন? মই যে তহঁতৰ লগত আজি ৰাতি প্ৰথমবাৰ ওলাম। মই নহ'লে ৰাতি নোলাওঁ নহয়। তেনেহ'লে ব'ল আমি যাওঁগৈ। 4টা ল'ৰা